আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ চেপ্টাৰ নাম্বাৰ 6 এক্টিভিটিজসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে এক্টিভিটিজ নাম্বাৰ হৈছে 1A। ইয়াতে দিয়া হৈছে কম্প্ৰিহেনশ্যন, গিভ ব্ৰিফ এনচাৰ টু দ্য ফলোইং কুৱেশ্যন। ইয়াতে লেচনটো পঢ়ি বা বুজি কিমানখিনি বুজি পোৱা গ'ল তাৰ তলতে তাৰ বিপৰীতে কিছুমান কুৱেশ্যন দিয়া হৈছে, কিছুমান প্ৰশ্ন দিয়া হৈছে। এই প্ৰশ্নখিনি উত্তৰ দিবৰ কাৰণে ইয়াতে কৈ আছে। ইয়াতে উত্তৰ লিখিবৰ কাৰণে কৈছে। এই উত্তৰখিনি কেনেধৰণে আমি লিখিব পাৰোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিবলৈ লৈছোঁ। এই প্ৰথমতে প্ৰথমটো দিয়া হৈছে ফৰ হুইচ টিম ডিড তৰুণ প্লে, অৰ্থাৎ তৰুণে কোনটো টিমৰ সৈতে খেলিছিল, অৰ্থাৎ তৰুণে কোনটো দলৰ সৈতে খেলখন খেলিছিল এইটো ইয়াতে কোৱা হৈছে। আমি এনেধৰণে ইয়াতে লিখিব পাৰোঁ কুৱেশ্যনটো, এনচাৰটো এনেধৰণে আমি লিখিব পাৰোঁ। তৰুণ প্লেইড ফৰ টিম এ, অৰ্থাৎ তৰুণে টিম এৰ ফালে খেলিছিল, অৰ্থাৎ টিম এৰ বাবে তৰুণে খেলখন আৰম্ভ কৰিছিলে বা তৰুণে খেলখন খেলিছিলে। তাৰ পৰা নেক্সট আছে হাউ ডিড টিম বি বিহেভড উইথ তৰুণ এট দ্য বিগিনিং, অৰ্থাৎ আৰম্ভণিৰে পৰা তৰুণৰ সৈতে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছিল টিম বিয়ে। টিম বিয়ে অৰ্থাৎ বি দলটোৱে তৰুণৰ সৈতে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিল আমি লেচনটোত গম পোৱা গ'ল। তাৰ পৰা এই কুৱেশ্যন এনচাৰটো আমি এনেধৰণে পাব পাৰোঁ। কুৱেশ্যন এনচাৰটো হৈছে দ্য প্লেয়াৰ্ছ অফ টিম বি টাৰ্গেটেড হিম ফ্ৰম দ্য বিগিনিং, অৰ্থাৎ টিম বিয়ে আৰম্ভণিৰ পৰা টাৰ্গেট কৰি আছিল, অৰ্থাৎ লক্ষ্য কৰি আছিল, তৰুণক লক্ষ্য কৰি আছিল, সেইটো ইয়াতে কৈছে। তাৰ পৰা তৰুণ ৱাজ এ গুড প্লেয়াৰ অফ টিম এ, তৰুণ এজন ভাল খেলুৱৈ আছিল টিম এৰ, অৰ্থাৎ এই দলটোৰ তৰুণ এজন ভাল খেলুৱৈ আছিল। ডেটছ ৱাই প্লেয়াৰ্ছ অফ টিম বি এৰাউণ্ড হিম এণ্ড ষ্টপেড ফ্ৰম কিকিং দ্য বল বাই ফ'ৰ্চ, গতিকে তৰুণ এজন ভাল খেলুৱৈ আছিল টিম এৰ, অৰ্থাৎ এই দলটোৰ এজন ভাল খেলুৱৈ আছিল। সেইবাবে টিম বিয়ে তৰুণৰ আশে পাশে আছিল, কাৰণ বলটো মাৰিব নোৱাৰিবৰ কাৰণে, বলটো ৰখাবৰ কাৰণে, অৰ্থাৎ তৰুণে বলটো মাৰিব নোৱাৰিবৰ কাৰণে তৰুণৰ আশে পাশে আছিল টিম বিৰ প্লেয়াৰসকল, অৰ্থাৎ খেলুৱৈসকল। সেইটোকে ইয়াতে আমি এনেধৰণে কুৱেশ্যন এনচাৰটো আমি কৰিব পাৰোঁ। তাৰ পৰা নেক্সট কুৱেশ্যনটো আছে ডিড তৰুণ স্ক'ৰ এ গ'ল ইন দ্য মেটছ, অৰ্থাৎ তৰুণে গ'ল কৰিব পাৰিলেনে, অৰ্থাৎ খেলখনত এটা গ'ল কৰিব পাৰিলেনে। ইয়াতে কৈছে, ইয়াতে এনচাৰটো এনেধৰণে হ'ব ন' তৰুণ ডিড নট স্ক'ৰ এ গ'ল ইন দ্য মেটছ, অৰ্থাৎ খেলখনত এটা গ'ল কৰিব নোৱাৰিলে তৰুণে, সেইটোকে ইয়াতে কৈছে। তাৰ পৰা নেক্সট আছে হোৱাই ডিড নট তৰুণ কিক দ্য বল, অৰ্থাৎ তৰুণে কিহৰ কাৰণে বলটো মৰা নাছিল এইটোৱে কৈ আছে। ইয়াতে এনচাৰটো এনেধৰণে হ'ব when he was going to kill the ball suddenly he stopped because he saw that, অৰ্থাৎ যেতিয়া তৰুণে বলটো মাৰিব গৈছে তেতিয়া, অৰ্থাৎ কিক কৰিব গৈছে তেতিয়া তৰুণে দেখিলে যে তৰুণৰ টিম বিৰ গ'লকিপাৰজন দুখ পাই গ'ল পোষ্টৰ ওপৰতে শুই পৰি আছে। সেইবাবে তৰুণে বলটো কিক নকৰিলে বা নামাৰিলে।